মিয়া বিতৰ্কৰ মাজতে মিয়া ৰাজমিস্ত্ৰীৰ পুত্ৰৰ সফলতা সৰ্বভাৰতীয় নীটত উজলিল চৰ অঞ্চলৰ ছাত্ৰ ৰাজ্যত চলি থকা মিয়া বিতৰ্কৰ মাজতে চৰ অঞ্চলৰ পৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল মিয়া ৰাজমিস্ত্ৰীৰ পুত্ৰ 563 নম্বৰেৰে নীটত সফলতা অৰ্জন ৰহুল আমিনৰ ঘৰ নগৰবেৰাৰ বদলা পথাৰ গাঁৱৰ ৰাজমিস্ত্ৰী সবৰ আলীৰ সুপুত্ৰ পাস করতে এখানে আমি বহুত আনন্দিত হয়েছি মনের আশা আমার পুরা হয়েছে আমি বহুত কষ্ট করি আমিও আমার লড়াবিলাকেও বা তার মায়েও বহুত কষ্ট করছে বহুত পয়সা পাতি থাক জোগাড় করে দিছে আর কি করার কারণে আপনার জীবিকা কি করি আসলে আমি আগতে রাজমিস্ত্রি কাম করছি পিছত কৃষি কাম কৰি আছো খেতি কাম কৰি আছো ৰহুল আমিনৰ এই সফলতাৰ খবৰৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিৱেশৰ দৰিদ্ৰতাই অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকেই পুনৰ প্ৰমাণ কৰিলে দক্ষিণ কামৰূপৰ খুনতলিৰ এজন ৰাজমিস্ত্ৰীৰ পুত্ৰই জানিব পৰা মতে অতি দৰিদ্ৰ পৰিয়ালৰ ৰহুলে নীটত উত্তীৰ্ণ হৈ শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত নামভৰ্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে মই এই বছৰ নীট 2024 সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি পোৱাৰ কাৰণে সক্ষম হৈছো মোৰ বহুত ভাল লাগিছে মোৰ এই নীটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গ সকলে মোক বহুত লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে এই ক্ষেত্ৰত ইহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ দেউতা এজন কৃষক বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে মিয়াক লৈ ৰাজ্যজুৰি বিতৰ্ক চলি থকাৰ মাজতে ৰহুল আমিনৰ এই খবৰত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী যিখন এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিল আমাৰ অঞ্চলৰে গৌৰৱ ৰহুল আমিন তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়াৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছো আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18